যে ব্যাসৰ আশ্ৰমত দেৱৰ্ষি নাৰদে যেতিয়া ব্যাসক একমাত্ৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ চৰিত্ৰ প্ৰধান গ্ৰন্থ ভাগৱত বস্তুক প্ৰকাশ কৰিবৰ কাৰণে উপদেশ কৰিছিল। আৰু ভাগৱত গ্ৰন্থত যদিও বা নৱদা ভক্তি প্ৰকাশ পাব, শ্ৰৱণ কীৰ্তন ভক্তিক শ্ৰেষ্ঠ হিচাপে প্ৰকাশিবলৈ উপদেশ দিছিল। তেতিয়া নাৰদে নিজৰ পাৰিবাৰিক নিজৰ জীৱনত বাস্তৱ দৃষ্টিভংগীৰে লাভ কৰা উপলব্ধি আগৰ জন্মৰ এটি কাহিনী পাৰিষদী তনু হিচাপে জন্ম পোৱাৰ পিছতো মনত থাকি গ'ল। আমিতোতো এই জন্মত কি হ'ল অহা জন্মত পৰজন্মত এই জন্মৰ কথাটো এটাও মনলৈ নাহিব নোৱাৰোঁ, নাহে আমাৰ। কিমান যে জুনিত কিমান যে ভ্ৰমণ কৰি আহিছোঁ, কোনটো জুনিত মই ইয়াৰ আগত মই বাৰু কোন ঘৰ মানুহৰ বাপেক আছিলোঁ, কাৰ পুতেক আছিলোঁ, এইবোৰ কথাটো মনলৈ নাহে। কিন্তু নাৰদৰ মনলৈ আহিল। নাৰদে কি হ'ল, পাৰিষদী তনু লাভ হোৱাৰ পিছত ভগৱন্তৰ কৃপাতে যে কেনেকৈনো পাৰিষদী তনু লাভ কৰিব পৰা হ'ল, ইয়াৰ মূলতঃ শ্ৰৱণ কীৰ্তন ভক্তিৰ কিবা কৃপা আছিল নেকি, এই সম্পৰ্কে কথাখিনি প্ৰকাশ কৰিছে। এতিয়া ব্যাসক উদ্দেশ্যি সমস্ত মানৱ জগতৰ কাৰণে শ্ৰৱণ কীৰ্তন ভক্তিক প্ৰকাশ কৰিছে, উদ্দেশ্য কৰিছে। উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলোহ আমি দ্বিজ দাসীৰ কুমাৰ। সেই মহামুনি ব্যাস, মোৰ উপৰি জন্মৰ এটি কাহিনী মোৰ মনত আছে, শুনাচোন। মই ইয়াৰ আগৰ জন্মত এগৰাকী দাসী, মোৰ মায়ে লোকৰ ঘৰত কাম কৰা চাকৰণী, আমি চাকৰণী বুলি কওঁ নহয়। এতিয়া দাসী আছিল আৰু দাসীৰ মই একমাত্ৰ ল'ৰা। মোৰ পিতৃ কোন মই তাকো নাজানো, মোৰ বংশপুত্ৰ কি মই এইবোৰ একো নাজানো। কিন্তু মই এটাই কথা মোৰ মনত এতিয়াও পৰি থাকে, মই এগৰাকী দাসীৰ ল'ৰা আছিলোঁ ইয়াৰ আগৰ জন্মত। আৰু মোৰ মায়ে এঘৰ ব্ৰাহ্মণত সদায় কাম বন কৰি দিব লগা হৈছিল, ব্ৰাহ্মণৰ ঘৰতে থাকিছিল কাম বন কৰি। আৰু মোৰ তেতিয়া সেই ব্ৰাহ্মণৰ ঘৰতে পৰম সন্ন্যাসী চাৰি কৃষ্ণৰ ভকত বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰত। চাৰিজন ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ একান্ত ভকত সন্ন্যাসী। এবাৰ কি হ'ল, ব্যাস আমি থকা সেই ব্ৰাহ্মণৰ ঘৰতে 4 মাহ দিন বঞ্চিবহি লগা হ'ল, থাকিবহি লগা হ'ল। আৰু সময়টো আছিল বাৰিষা সময়। বাৰিষা সময় আহাৰ শাওণ ভাদ আহিন, এই 4 মাহতে বৰ বোকা পানী, ৰাস্তা পদূলি বিচ্ছিন্ন হৈ থাকে। এই সময়ছোৱাতে বঞ্চিলা ব্ৰাহ্মণৰ ঘৰে আহি 4জন সন্ন্যাসীয়ে থাকিবলৈ ল'লে। আৰু ব্ৰাহ্মণেও যে 4জন মহাভাগৱতক যদি মই গৃহতে থাকি আপ্যায়নৰ সুবিধা ভগৱন্তৰহে কৃপা যদি মই কৰিব পাৰোঁ, তেতিয়াহ'লে মই হাজাৰ হাজাৰ যজ্ঞ পাতি লাভ কৰিব নোৱাৰা পুণ্যই অধমৰ জীৱনত হ'ব। ইয়াতকৈ আৰু ডাঙৰ কাম মোৰ জীৱনত আন একো হ'ব নোৱাৰে। এইবুলি অত্যন্ত শ্ৰদ্ধাৰে সৈতে 4জন সন্ন্যাসী খোৱা থকা সৰ্বতো প্ৰকাৰৰ পৰিচৰ্যাৰ কাম হাতত ল'লে ব্ৰাহ্মণ। এতিয়া 4জন সন্ন্যাসী সেই ব্যাস সদায় কৰিছিলে কি, শুনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন, তা সম্বাৰ কৰোঁ আৰু উচিষ্ট ভোজন। তেওঁলোক 4জনে সদায় কৃষ্ণৰ কথা আলাপ কৰিবলৈ লৈছিল। আৰু ময়ো কি কৰোঁ,
সদায় সেই চাৰিজন সন্যাসীয়ে আলাপ আলোচনা কৰে, ইজনে সিজনে এই ভাগে। তেওঁলোকে যি যিখিনি কথা পাতিছিল, যি কৰিছিল, মই একান্ত মানে শুনাৰ মোৰ সৌভাগ্য হ'ল। মই শুনিবলৈ ল'লোঁ। শুনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন। নম্বৰ 2 নম্বৰত তাসম্বাৰ কৰোঁ আৰু উচ্ছিষ্ট ভোজন। মই তেওঁলোকৰ উচ্ছিষ্ট মোৰ আহাৰ আছে। মই চাকৰণিৰ ল'ৰা, দাসীৰ ল'ৰা, গতিকে মোক আৰু এই যা এই ককাহঁতে আছে খাই এৰা, তো তাকে খাগে যা। গতিকে মই তেনেকৈ খাই জীৱন যাপন কৰিছিলোঁ। পাঞ্চ বৰিশৰ আমি অবুধ সৱাল, পাঞ্চি লেখে ধৰণীতে তাসম্বাৰ। আৰু মোৰ তেতিয়া বয়স আছিল 5 বছৰ। আৰু মই নিজে কিবা এটা আনি তেওঁলোকক যোগাৰ দিব লাগে, এইটো মোৰ মনত ধাৰণা নাছিল। মোক এই আনকৈ যা ল'ৰা, এই বাছতে সিধা এনেকৈ বুলি ক'লেহে মই আনি দিব লাগে বুলি বুজি পাইছিলোঁ। এই তেওঁলোকৰ শ্ৰীমুখে যে মই অহৰহ কৃষ্ণ কথা যে শুনাৰ সৌভাগ্য হ'ল। ৰাম গোসাইল সন্ত মনৰ মল, সন্তৰ সংগতি, কৃষ্ণ হেন দেৱতে পৰিল মোৰ মতি। গোসাইল মনৰ মল, সন্তৰ সংগতি। মই যে অকণমান সময় সদায় যে শুনাৰ সৌভাগ্য হৈছিল, লাহে লাহে দিয়া গুচাইল মনৰ মল, সন্তৰ সংগ। সৎসংগ ভকতৰ সংগৰ মাহাত্ম্য ইমান মহা। অকণমান সময় যদি আমাৰ গুৰুজনাই কৈছে, যদি ভৱ ভয় ভংগ, মনে ইচ্ছা কৰা ভাই, সাধু সংগ সদা কৰা সাৰ, একক্ষণ মানে মাত্ৰ কেৱল সাধুৰ সংগ, হৈ নাও ভৱ তৰিবাৰ। এই আমাৰ মায়াময় সংসাৰখনক এখন সমুদ্ৰ বুলি কৈছে, ভৱ সমুদ্ৰ। এই ভৱ সমুদ্ৰখন পাৰ হ'বৰ কাৰণে কোনো কাঠৰ, লোহাৰ, ৰূপ, সোণৰ নৌকাৰে পাৰ হ'ব নোৱাৰিম। এখন নৌকাহে আছে, সৎসংগ নৌকা। এখন নৌকাহে আছে, ভগৱন্তৰ নাম নৌকা। ভগৱন্তৰ নাম ক'ত থাকে? সন্তৰ লগত থাকে, ভকত বৈষ্ণৱৰ লগত থাকে। গতিকে ভকতৰ সংগ মানে নাম নৌকাৰ সংগ পাম আমি। নাম নৌকাত উঠাৰ সুবিধাটো পাই যাম। নামক ভগৱন্তৰ নৌকা বুলি কৈছে। একেজন বুলি ক'লে, যাৰ নামক কৃষ্ণ নাম, নাৱে ভৱ সিন্ধু, পাৱে পৰম পদ পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ মোৰ হৃদয়ত। ভগৱন্তৰ ঈশ্বৰৰ নামক নৌকা, গুণিতক নৌকা বুলি কৈছে। ভকতৰ সংগ, সন্তৰ সংগক নৌকা বুলি কৈছে। দুখন নৌকা নহয়। যেনেকৈ আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি, যেই নাম সেয়ে হৰি জানানিষ্ঠ কৰি। যেনেকৈ অখুদিত এখিলা কাগজৰ ইপিঠি সিপিঠি কোনো যিটো পাৰ্থক্য নাথাকে, ঠিক তেনেকৈ ভগৱন্তৰ নাম আৰু ভগৱান কৃষ্ণৰ সম্বন্ধ নিদি যদি নাম, তাতে ঈশ্বৰ। ঠিক তেনেকৈ সন্তসকল, ভকত বৈষ্ণৱসকল, তেওঁলোকৰ লগতে নাম, আৰু তেওঁলোকো সদা সৰ্বদাই ভগৱন্তৰ নামতেই বিৰাজমান হৈ থাকে, নামতেই জীৱন যি থাকে। ইমান নিবিড় সম্পৰ্ক। সেইকাৰণে ভকতৰ সংগ, সন্তৰ সংগ মানে নৌকা, আৰু ভগৱন্তৰ নাম মানে নৌকা। ভগৱন্তৰ নাম য'ত ত'ত নাথাকে। হৰিনাম ৰত্ন, মহন্ত দোকানী ৰাখে কৰি এটি যত্ন। অৰ্থাৎ ভকতসকলে নাম নাই। গোস্বামী তুলসীদাস ৰামায়ণ গ্ৰন্থৰ ভাগত এই সম্পৰ্কটো বৰ সুন্দৰকৈ আছে। সথ শুদ্ধ ৰহি সতসংগতি পাই, শনি মণি সম নিজ গুণ, পাৰস পৰশী উধাত উছুহাই। এই বুলি আছে।
যেনেকৈ পৰশমণিৰ পৰশত লোহাও সোণ বৰণীয়া হৈ যায়, ঠিক তেনেকৈ সৎ মানুহবিলাক শুদ্ধ হোৱাৰ এটাই ৰাস্তা আছে, সৎসংগতি পাই সন্তৰ সংগ ভকতৰ সংগ যদি সৎ দাম্ভিক অহংকাৰী যদি তমগুণী মানুহবিলাকে লাভ কৰে তেতিয়াহ'লে তেওঁলোকো শুদ্ধ হৈ যায়, যিদৰে পৰশমণিৰ প্ৰভাৱত লো সোণৰ নিচিনা হৈ যাব পাৰে। ঠিক তেনেকৈ সৎসংগই হ'ল বিনু সৎসংগ বিবেকন হৈ ৰাম কৃপা বিনু সুলভন চৈ। আমাৰ বিবেক হ'বলৈ হ'লে, পবিত্ৰ জ্ঞান হ'বলৈ হ'লে হেনো বিনু সৎসংগ, ভকতৰ সংগ বিনা, সৎসংগৰ বিনা, ভাল মানুহৰ সংগ বিনা বিবেকন হৈ আমাৰ পবিত্ৰ জ্ঞান কেতিয়াও হ'ব নোৱাৰে। যেতিয়ালৈকে ভকতৰ সংগৰ জৰিয়তে ভগৱন্তৰ কৃপাত আমাৰ জ্ঞান পবিত্ৰ হৈ যাব, পবিত্ৰ ভাণ্ডাৰ হৈ যাব, তেতিয়া কি হ'ব? ৰামৰ ঈশ্বৰৰ কৃপাও আমাৰ লগন হৈ যাব। আৰু আমাৰ জীৱনটোত সুলভ কৰিবৰ কাৰণে এজনৰ কৃপা আমি লব্ধা হ'বই লাগিব, ৰামৰ কৃপা, কৃষ্ণৰ কৃপা। আজি যেতিয়ালৈকে ৰাম কৃষ্ণৰ কৃপা নহ'ব, ৰাম কৃপা বিনু সুলভন চৈ, ৰামৰ কৃপা বিনা আমাৰ জীৱন হেনো কেতিয়াও ঈশ্বৰৰ নামৰ বিনা সুলভ হ'ব। সেইকাৰণে মহাপুৰুষ মাধৱগুৰুজনে নামৰ মাহাত্ম্য প্ৰকাশ কৰিছে। অ ৰাম ৰাস বদন, ৰাম বদন ৰাপদ ভৈৰ প্ৰচণ্ড বহ্নি নিশ্চয়, ম বায়ু সমে অধম অৰণ্য দহিয়া ভস্ম কৰয়। ৰাম শব্দৰে ৰা ৰ আখৰটো উচ্চাৰণ হোৱাৰ লগে লগে প্ৰচণ্ড বহ্নি, প্ৰকাণ্ড অগ্নি কিহৰ আধাৰত বেছিকৈ জ্বলি উঠে? বায়ুৰ আধাৰত। যিমানে যদি পটাচাৰী কোবত গুচি যায়, সেই তেতিয়াহ'লে আৰু বোলে এনেই বুলি নাচনি তাতে নাতিনীয়েকৰ বিয়া হৈ যাব, একদম ধপধপাই জ্বলিব, কেঁচাই পকাই একেবাৰে পুৰি চফা কৰি দিব। তে ম হ'ল, মকাৰ হ'ল বায়ু, প্ৰচণ্ড বায়ু, প্ৰচণ্ড বহ্নি মকাৰ বায়ুৰ লগত ম অক্ষৰ উচ্চাৰণ হোৱাৰ লগে লগে মানে মহা মহা পাপ ভস্মীভূত হৈ যায় তদমুহূৰ্তত। এনেহেন ৰাম নাম শুনো গুচাই ল মনোৰমল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱত পৰিল মূৰ মতি। হে মহামুনি ব্যাস, মোৰ এনেধৰণে এই চাৰিজন সন্তৰ কৃপাতে মোৰ মনত যে আন দেৱ দেৱতাবিলাকৰ পূজা অৰ্চনা যে মায়া, কেৱল সঁচা শাশ্বত এজনহে দেৱতা আছে, সেইজন কৃষ্ণদেৱ। আন দেৱ দেৱীক দেখিলোঁ মায়াময়, মই আন আন দেৱ দেৱতাবিলাক যে মায়া আৰু কেৱল মায়াৰ ঊৰ্ধৰ তত্ত্ব বুলি মই এজনকে বুজি পালোঁ, ভগৱান কৃষ্ণ। মই এই ধৰণে এনেকুৱা কৃষ্ণ ভাৱ মনত ৰাখি ৰাখি দৈনন্দিন জীৱনত দিনে ৰাতি গাইলোঁ কেশ বৰ গুণ যশ, আপুনি উপজীয়া হয় কৃষ্ণ প্ৰেম ৰস। মই লজ্জা ভয় সংকোচ দ্বিধা চব বৰ্জন কৰি দিনে ৰাতি গাইলোঁ কেশ বৰ গুণ যশ, আপুনি নিজে নিজে উপজীয়া হয় কৃষ্ণ প্ৰেম ৰস। এইটো হ'লে একমাত্ৰ এটা নিদৰ্শন। আপুনি বাস্তৱ জীৱনত যিমান পৰিমাণে
নিৰ্ভীক নিসংকোচ চিতে লজ্জা বৰ্জন কৰি একান্তভাৱে আপুনি যিকোনো মুহূৰ্ততে দিনটোৰ কাম বন কৰি থকা সময়তে হওক বা কৃষি কাম কৰি থকা সময়তে হওক বা অন্য কিবা কিবি কৰি থকা সময়তে হওক যদি মনটো মুকলি কৰি দিনেই হওক বা ৰাতি হওক কৃষ্ণ ভাৱ প্ৰধান হৈ গ'ল, তেতিয়াহ'লে সেই কৃষ্ণৰ বিষয়ক যিমানবিলাক জ্ঞান, যিমানবিলাক ৰস, গুৰু বিষয়ক ৰস, দেও বিষয়ক ৰস, নাম বিষয়ক ৰস, ভকত বিষয়ক ৰস, এই চাৰি বস্তু বিষয়ক ৰস তত্ত্ব, ভক্তি ৰস, নাম নিজৰা ভকতে বিচাৰি ফুৰিব নালাগে। আপুনি উপজয় ৰাখি কৃষ্ণ প্ৰেমৰ ৰস নিজে নিজে ভকতৰ হৃদয়ত চাৰি বস্তুৰ কৃপা বৰষুণ হ'বলৈ ধৰে। এই চাৰি বস্তুৰ সম্পদৰে সৈতে গুৰুদেৱ নাম ভকতৰ সৈতে আমি যিমান পৰিমাণে সম্পদশালী হ'ব পাৰিম, মানে মজবুত হ'ব পাৰিম, সিমান পৰিমাণে মানুহ চহকী হৈ যাব, ধনী হৈ যাব। এই ধন পাৰ্থিৱ জগতৰ আন ধনৰ নিচিনা নহয়। আজি মোৰ 10 লাখ টকা এটা যদি হাতত পৰে, লাগিলো হয়, ঠিক নাই কিবা হ'ব নেকি, কোনোবাই ধৰিব নেকি, কোনোবাই নজৰ কৰিছে নেকি, আদি। কিন্তু নামধন কোনো কাৰণত মোৰ হাতৰ পৰা 10 লাখ টকা আছিল, 10 লাখ টকা যদি 9 লাখ টকা কিবা কাৰণত লৈ গুচি গ'ল কিবা প্ৰকাৰে, তেতিয়াহ'লে মোৰ কমি গ'ল, পইচা বহুত কমি গ'ল, প্ৰায় নোহোৱা নিচিনা হ'ল। 9 লাখ টকা লোকে লৈ গুচি গ'ল, ধেমালি কথা। এতিয়া ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নাম কেনেকুৱা? অজি মুখে বুলিবা ৰাম, সিমুখে ভাণ্ডাৰ, সদায় ভাবিও ৰাম ক্ষয় নাহি আৰু। যিমান মুখমণ্ডলেদি কৈ থাকিব, ঈশ্বৰৰ নাম লৈ থাকিব, সেইজন ভকতৰ মুখমণ্ডলত এনেকুৱা নহয় যে কিমাননো কৈ আছা আৰু নাই আৰু চাগে তেখেত এদাই হ'বগৈ চাগে, নহয়। কেলে নহয়? এই যে দিনে ৰাতি অহৰহ যে ঈশ্বৰক ভাল পাইছিল, ঈশ্বৰক ভক্তি কৰিছিল, সেইকাৰণে ঈশ্বৰেও অক্ষয় ভাণ্ডাৰৰ পৰা অকণমানি কৃপা বৰিখন ভকতক দি দিয়ে, যাৰ কাৰণে কি ভকত মজবুত হৈ যায়, নিকটকৰ হৈ যায়। গতিকে হে ব্যাস, মোৰ মন এনেকুৱা পবিত্ৰ, ইয়াৰ মূলতে হ'ল সৎসংগ। হঠাৎ এনে এটা দিলেহি, অ' বাৰিষা বঞ্চিলা চাৰি কৰিলা গমন, হেন দেখি মোৰ উত্ৰাৱল কৰে মন। অ' ৰাম পাছে পাছে যাওঁ কৰি কাতৰয় শেষ, গুৰু হব কিছু মোক দিও উপদেশ। হেনবা পাতেকী তৰু সংসাৰক আশী, শুনিয়া সদয় ভৈলা চাৰিও সন্ন্যাস। সেই ব্যাস চাৰিজন যেতিয়া মহাভাগৱত ভকত এনে এটা দিন আহিল, যিটো দিনত বাৰিষা কাল সমাপন হোৱাৰ লগে লগে ব্ৰাহ্মণৰ ঘৰৰ পৰা উঠিয়ে গ'ল নহয়। আৰু মইতো আচৰিত হৈ গ'লোঁ। মই তেওঁলোকক থকাৰ সময়ত তেওঁলোকৰ বাৰ্তালাপৰ জৰিয়তে মই ইমান সুখী হৈ আছিলোঁ, ইমান মই ভাল, মোৰ এটা ধন্য হৈ আছিলোঁ। কিন্তু তেওঁলোক হঠাৎ যেতিয়া গুচি যাবলৈ ল'লে, খোজ ল'লে, পাছে পাছে যাওঁ কৰি কাতৰ অশেষ, কিছু গুৰু হ'ব কিছু মোক দিও উপদেশ। কিজানিবা সেই বাপ সমস্ত এই মহাপদকীয় সংসাৰ তৰুৱেই বা মোক অকণমান আপোনাসাবে আৰু অকণমান উপদেশ কৰি যাওকচোন। এইবুলি যেতিয়া মই কাতৰ কৰিবলৈ ধৰিলোঁ, শুনিয়া সদয় ভৈলা চাৰিও সন্ন্যাস। আৰু চাৰিজনে মোক ৰহস্য তত্ত্ব প্ৰদান কৰিব, ৰহস্য ভক্তি উপদেশ কৰিব। সেই ৰহস্য ভক্তিত মই আনন্দিত হৈ জীৱন যাপন কৰি আছোঁ। মোৰ জীৱনলৈ এচাটি ধুমুহা নামি আহিল। ও আছিলে ক বিদ্ৰ মাতৃ প্ৰতিপালি মোক, দংখিলে কহৰ পেটে হওঁ গৈল পৰলোক।
এ ৰাম হেন দেখি মোৰ উত্ৰা বল কৰে মন উত্তৰ দিশক লাগি কৰিলো গমন। মোৰ এনেকুৱা আচাৰী কলা ডাৱৰে মোক আবৃত কৰি ধৰিলে, আছিলে এক বৃদ্ধ মাতৃ প্ৰতিপালি মোক। ঋষিমুনিসকলতো গ'লগৈ। তাৰপিছত ময়ো সেই আনন্দৰে আনন্দিত হৈ জীৱন যাপন কৰি থাকোঁতেই ব্ৰাহ্মণৰ ঘৰত হঠাৎ এনে এটা দিন আহিল, যিটো দিনত মোৰ বৃদ্ধা আই অকস্মাতে এটি বিষধৰ সৰ্পই দংশন কৰিছিল আৰু লগালগ মাতৃবিয়োগ হৈ গ'ল। দংশিলেকে সৰ্পে তেওঁ বৈল নকওঁ। হেন দেখি মোৰ উত্ৰা বল কৰে মন উত্তৰ দিশক লাগি কৰিলোঁ গমন। পূব দিশে গ'লোঁ বুলিও কোৱা নাই, পশ্চিম দিশে গ'লোঁ বুলি কোৱা নাই, বা দক্ষিণ দিশে গ'লোঁ বুলি কোৱা নাই, উত্তৰ দিশক লাগি কৰিলোঁ গমন। নম্বৰ 1, যেতিয়া তক্ষকে পৰীক্ষিতক দংশন কৰিব সপ্তম দিনত, সংবাদটো পোৱাৰ লগে লগে পৰীক্ষিতে গংগাৰ তীৰত গৈ বহিলেগৈ, উত্তৰ ফালে মুখ কৰি। নম্বৰ 2, 3 নম্বৰত যেতিয়া পাণ্ডৱসকলে কৃষ্ণই পৃথিৱী মণ্ডল এৰিলে বুলি বকুণ্ঠলৈ গ'ল বুলি সংবাদটো পালে, স্বাভাৱিকতে পঞ্চ পাণ্ডৱে বৈৰাগী হৈ ৰাজ্যধন যথাসৰ্বস্ব নাতি পৰীক্ষিতক সমৰ্পণ কৰি সকলোৱে যাত্ৰা আৰম্ভ কৰি দিলে উত্তৰ দিশে। এই যে উত্তৰ আকৌ ধ্ৰুৱক বৰমাকে সুৰুচিয়ে এনেকুৱা বাক্যবান প্ৰহাৰ কৰিলেই, তই অৰণ্যলৈ যাগে, অৰণ্যত হৰিক যদি বিচাৰি পাওঁ তই হৰিক কবি, প্ৰভু মোৰ এই জন্ম যি হ'ল বৰবাদ হ'ল মোৰ এই জন্মত, মই সুনীতি দুৰ্ভগীয়া সুনীতিৰ মই উদৰত জন্ম পালোঁ, সেইকাৰণে মোৰ পিতৃ উত্তানপাত ৰজাৰ মই আসনত দেউতাৰ কোলাত বহাৰ মই যোগ্যতা যেন নাপালোঁ। প্ৰভু আপুনি মোক অনুগ্ৰহ কৰি মোৰ পৰজন্মটো সুৰুচিমালৈ দিয়কচোন, যাতে সুৰুচিমাৰ উদৰত যদি মই জন্ম পাওঁ তেতিয়াহ'লে মই উত্তানপাত মোৰ দেউতাৰ কোলাত মই বহিব নিশ্চয় পাৰিম। তই এইবুলি হৰিক যদি লগ পাওঁ এই বৰটো মঞ্জুৰ কৰি ল'বি, তেতিয়াহে তই এইখন সিংহাসনত বিৰাজমান হৈ থকা উত্তানপাত ৰজাৰ কোলাত বহিবৰ যোগ্য হ। তোৰ মাৰ দাসী, তোৰ মাৰক ৰাখিছে ৰজাই ৰাজহাউলিৰ বাহিৰত, দেখিছনে আমি কেনেকৈ আছোঁ, আমি ৰাজপ্ৰসাদৰ ৰাজদৰবাৰৰ ভিতৰত। তই তেনেকুৱা দাসীৰ ল'ৰা হৈ তই উত্তানপাত ৰজাৰ আসনত বহি থকা উত্তানপাত ৰজাৰ কোলাত বহিবলৈ আহিছ, ভালে ভালে এইবাৰ বাজ হওক। এইবুলি যেতিয়া বাক্যবাণৰ সৈতে ল'ৰা থকা সৰকা কৰি দিলে, ল'ৰাটো কান্দি 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 ওলাই আহিল। আৰু ল'ৰাটোৰ মাক যেতিয়া শুনিলে, সুনীতিয়ে ৰাজহাউলি বাহিৰত থকা জুপুৰি ঘৰটোৰ পৰা দৌৰি ওলাই আহি অনেক মৰম চেনেহ কৰি সুধিছে, তই কচোন ক, কি হ'ল তোৰ কচোন ক। নাই, সি ক'ব পৰা নাই, কেৱল চকু মোহাৰি খুব কান্দিছে। তেতিয়া লগত উমলি থকা ল'ৰাগিলাকে কৈছে, শুনা মাও কহো আবে শুকৰ যুগতি, উত্তমক কোলে লৈয়া আচন্ত নিপতি, হেন দেখি ধ্ৰুৱু গয়া চাপিলন্ত পাশ, এওঁৰ মনে বাপে মোক কৰিব আশ্বাস, সুৰুচিক ভয়ে ৰাজা একো নুবুলিলা, সভাসদ গণে আই নিপতিক গৰিহিলা। এইকাৰণেই ই কাটিছে। যেতিয়া বিতং কথাটো যেতিয়া লগৰীয়া ল'ৰাবিলাকে কৈ দিলে, তেতিয়া সুনীতিয়ে কৈছে, চা ধ্ৰুৱ, তোক দেউতাৰে আমি দুয়োগৰাকী সমান ৰাজৰাণী, সুৰুচি আৰু সুনীতি আমি দুয়োগৰাকী সমান। সুৰুচিৰ ইচ্ছাত ইমান বশৱৰ্তী হৈ গ'ল তোৰ দেউতাৰ উত্তানপাত ৰজা, যে আমি সমান ৰাজধানী হোৱা স্বত্তেও আজিও মোৰ চকুত ৰজা উত্তানপাতে চকুটো হেৰা বুলি মাত এষাৰ দিয়াৰ পৰা মই বঞ্চিতা। তোক মৰম নকৰাটো সৰু কথা, তই দুখ নকৰিবি। নিশ্চয় আমি পৰজন্মত চাগে কিবা ভুল কৰিছিলোঁ, তাৰ প্ৰায়শ্চিত আমি এতিয়া ভুগিব লগা হৈছে। এই সুৰুচিয়ে যে কৈছে যে হৰিক বিচাৰি যা, মই ভাল কথা কৈছে। হয় বোপা ধ্ৰুৱ, তই ময়ো কৈছোঁ তই হৰিক বিচাৰি যাবি, হৰিক নেপাৱ মানে তই ঘূৰি নাহিবি। কিন্তু সুনীতিয়ে এইটো কথা কোৱা নাই।
সুৰুচিয়ে কোৱাৰ দৰে হৰিক যদি দৰ্শন পাওঁ, যদি লগ পাওঁ, তই সুৰুচি উদৰলৈ জন্ম পাবৰ প্ৰাৰ্থনা ভাগ কৰিবি আকৌ দেই, এই বুলি নাই কোৱা। হৰিক অন্ততঃ দৰ্শন নোপোৱাকৈ তই ঘূৰি নাহিবি। সুনীতিয়ে কৰা উপদেশ মৰ্মে ধ্ৰুৱই কিন্তু যাত্ৰা কৰিলোঁ উত্তৰ মুৱা। ইয়াৰ এটা ৰহস্য আছে। ৰহস্যটো কি? কিয় এই উত্তৰ ভকতিৰ দিশটো পাণ্ডৱসকলে বৈৰাগী হৈ ভকতি মানে ভাৱত উদ্বুদ্ধ হৈ যাত্ৰা কৰিলোঁ উত্তৰ দিশে, ধ্ৰুৱই ভকতি ভাৱত উদ্বুদ্ধ হৈ কৃষ্ণক বিচাৰি যাত্ৰা কৰিলোঁ উত্তৰ দিশে, ঠিক তেনেকৈ নাৰদৰ দাসী ল'ৰাই থাকোঁতে যাত্ৰা কৰিলোঁ উত্তৰ দিশে। এই উত্তৰ দিশবিলাকৰ লগত আমাৰ প্ৰত্যেকজন মানুহৰ জীৱাত্মাৰ এটা সম্বন্ধ আছে। আমাৰ সবাৰো শৰীৰত অষ্টদল পদ্মৰ বৰ্ণনা আছে, দশদল পদ্মৰ বৰ্ণনা আছে, 6 চক্ৰৰ বিৱৰণ আছে, 6 ভাগ চক্ৰ আছে। প্ৰত্যেক ভাগ চক্ৰতে একোপাহ পদুমৰ নিচিনা এটা অংশ থাকে। অষ্টদল পদ্মৰ, অষ্ট মানে 8, পদ্ম মানে পদুম, আৰু এই অষ্টদল পদ্মৰ এটা পাহি আমাৰ শৰীৰত সবাৰো শৰীৰত আছে। দিশ 8টা, 10টা দিশৰ ভিতৰত ঊৰ্ধ্ব আৰু অৰ্ধক বাদ দিলে দিশ 8টা হয়। যেনেকৈ পূব পশ্চিম, উত্তৰ দক্ষিণ, নৈৰিত, ঈশান, অগ্নি, বায়ু। ঊৰ্ধ্ব অৰ্ধক বাদ দি দিশ 8টা। এতিয়া 8টা দিশক লক্ষ্য কৰি আমাৰ সবাৰো শৰীৰত থকা অষ্টদল পদ্মৰ পাহবিলাকৰ স্থিতিটোত 8টা দিশক লক্ষ্য কৰি থাকে। এই 8টা দিশক লক্ষ্য কৰি থকা প্ৰত্যেকটো পদুমৰ পাহিৰ নিচিনা আকৃতিত আমাৰ জীৱাত্মাটোৱে ঘূৰি থাকে এটা বস্তুক কেন্দ্ৰ কৰি। সেইটো হ'ল পৰমাত্মা। পৰমাত্মা সেই অষ্টদল পদ্মৰ মধ্যম চকাতে থাকে। তেতিয়াহ'লে আমি হেৰি কৰোঁচোন, বৈজ্ঞানিক দৃষ্টিভংগীৰ অপাৰেশ্যন কৰোঁ, পৰমাত্মা বস্তু ক'ত আছে চাওঁ। পৰমাত্মাক আকৌ তেনেকৈ অপাৰেশ্যন কৰি ফালে চিৰিও এইখিনিতে লগ পালোঁ বুলি কৈ দিব নোৱাৰে। এনেকুৱা ই সূক্ষ্মাতি সূক্ষ্ম তত্ত্ব, অনৰণীয়ান মহতৌ মহীয়ান। ই অনুটো কিমান সৰু, তাতকৈ সূক্ষ্ম বুলি কৈছে। আৰু ই মহানতকৈও মহান, সূক্ষ্মতকৈ সূক্ষ্ম, মহানতকৈ মহান। যিটো বেলা মই আতি সূক্ষ্ম ৰূপ ধৰো, সূক্ষ্ম নাৰীৰ মধ্যে আয়াজাত কৰোঁ। মই মানুহৰ সুষুম্না ইংগলা পিংগলা সুষুম্না 3 গছ নাৰীৰ ভিতৰত এই সুষুম্না নাৰীৰেদি মই গমনাগমন কৰি থাকোঁ কাৰণে মানুহটো জি থাকে। নম্বৰ 1, এই অষ্টদল পদ্মৰ মধ্যম চকা ভাগত সেই পৰমাত্মা বস্তু থাকে আৰু পৰমাত্মাক কেন্দ্ৰ কৰি জীৱাত্মাটোৱে ঘূৰি থাকে। যিদৰে বাহ্যিক ব্ৰহ্মাণ্ডখনত সূৰ্য নামৰ নক্ষত্ৰটো কেন্দ্ৰ কৰি গ্ৰহ উপগ্ৰহবিলাকে নিজ নিজ কক্ষপথত ঘূৰি থাকে, ঠিক তেনেকৈ পৰমাত্মা বস্তু কেন্দ্ৰ কৰি অষ্টদল পদ্মৰ মধ্যম ভাগত থকা পৰমাত্মা বস্তুক লক্ষ্য কৰি জীৱাত্মাটোৱে ঘূৰি থাকে। ঘূৰি থাকোঁতে উবল পাখিত জীৱ যেখনে থাকয়, পুণ্য কৰিবা কবান চাতেখনে কৰয়। যেতিয়া পোকমোহাই থকা পাহিটোত জীৱাত্মাটো স্থিত হৈ থাকিব যিমান সময়লৈকে, মানুহজনৰ মনটো বৰ ভাল ভাল ফৰকান হৈ থাকে, পবিত্ৰ হৈ থাকে, পুণ্যজনিত কাম কৰিবলৈ মন যায়। পুণ্য কৰিবা আকৌ বাঞ্ছাত এখনে কৰয়, পূবৰ পাখিত জীৱ যেখনে থাকো। আৰু তাতে বেছি সময় নাথাকে। কেতিয়াবা আকৌ ৰাম পশ্চিম পাখিত জীৱ যেখনে থাকয়, খেত কৰি বাকবান চাতে এখনে কৰয়। চব সময়ত একেজন মানুহৰ মনটো খেলি পেলি পুলি পোলা ৰোৱা কামটো বগা মন নাযায়। কোনোবা এটা সময়ত মানুহজনৰ চাব মানে ভৰদুবীয়াও কিবা এটা মানে কৃষি কামত লাগিয়ে থকা দেখা যায়। অৰ্থাৎ কাৰণটো হ'ল কি, সেইখিনি সময়ত তেখেতৰ জীৱাত্মাটো
এই পশ্চিম দিশৰ পাহিত বিৰাজমান হৈ আছে। পশ্চিম পাখিত জীৱ যেখনে থাকয় ক্ষেত কৰি পাপ বাঞ্ছা তেখনেতে কৰয়। তাৰপিছত যেতিক্ষণে অগ্নিৰ পাখিত জীৱ থাকয় যি বেলা মহাক্ৰোধ উপজয় নাহি মন ভালা। অগ্নিৰ দিশটো হ'ল দক্ষিণ আৰু পূব কোণৰ মাজৰ দিশটোক অগ্নিৰ দিশ বুলি কোৱা যায়। বায়ুৰ দিশটো হ'ল দক্ষিণ আৰু পশ্চিম কোণৰ মাজৰ দিশটোক বায়ুৰ কোণ বুলি কোৱা যায়। আৰু নৈৰিত কোণটো হ'ল পশ্চিম আৰু উত্তৰ কোণৰ মাজৰ কোণটোক নৈৰিত কোণ বুলি কোৱা যায়। ঈশান্য কোণ হ'ল পূব আৰু উত্তৰ দিশৰ মাজৰ কোণটোক ঈশান দিশ বুলি কোৱা যায়। এতিয়া এই অগ্নিৰ পাখিত জীৱ থাকয় যি বেলা, সেই অগ্নিৰ দিশত থকা পাহিটোত যদি জীৱ যেতিয়ালৈকে থাকিব মানুহজন স্বাভাৱিকতে হেনো খঙাল হৈ থাকে, বৰ ক্ৰোধী হৈ থাকে। মহাক্ৰোধ উপজয় নাহি মন ভালা। সেইখিনি সময়ত অকণমানকৈ কিবা এটা কৰিব লাগিলে খঙে উঠি আহে নহয়। চাবচোন, চব সময়ত মানুহৰ খং নুঠে, কিন্তু কেতিয়াবা খং নুঠিবলগীয়া কথা এটা ফটককৈ খংটো উঠে। অৰ্থাৎ তেনাৰ জীৱাত্মা সেই দিশত গৈ ৰৈ আছেগৈ। আকৌ এইধৰণে আহি আহি ইৰাম বায়ুৰ পাখিত জীৱ যেখনে থাকয় জীৱ বায়ুৰ পাখিত নানা ব্যাধি পীড়া তাৰ হুৱে শৰীৰত। বায়ুৰ দিশত যেতিয়ালৈকে জীৱাত্মাটো থাকিব হেনো তেতিয়ালৈকে মানুহজনৰ হয় জ্বৰ পানী লগা কাহ নহয়, গাটো আজি বৰ বিষাইছে বুজিছেনে, মোৰ মনটো আজি ভাল লগা নাছিল, একো নহ'লেও সামান্য ন্যূনতম কিবা নহয় কিবা এটা হ'লেও হৈ থাকিব। অৰ্থাৎ বায়ুৰ দিশত জীৱাত্মাই ৰৈ আছে। এতিয়া ঈশান্য পাখিত জীৱ যেখনে থাকয় মনে মহাবীৰপতি তেখনে হয়। ঈশান দিশৰ পাখিত যেতিয়ালৈকে জীৱ থাকিব তেতিয়ালৈকে মানুহৰ মনটো অকণমান বৈৰাগী হৈ থাকে। মনে মহাবীৰপতি তেখনে মিলয়। আকৌ নৈৰিত পাখিত জীৱ যেখনে থাকয় দেশান্তৰী বাণিজ্য কৰিলে ইচ্ছা যায়। এই নৈৰিত কোণৰ পাহিত যেতিয়ালৈকে জীৱাত্মা থাকিব তেতিয়ালৈকে মানুহ ফুৰিবলৈ মন যাব, বেপাৰ বাণিজ্য কৰিবলৈ মন যাব আদি আদি। ঈশান্য দিশত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মানুহজনৰ মনটো অকণমান মনে মহাবীৰপতি তেখনে হয়। ঠাউকতে মনটো যেতিয়া বীৰপতি হ'ল আৰু বিৰাগ ভাৱনাই ক্ৰিয়া কৰিলে আৰু ওৰাম উত্তৰ দিশত জীৱ যেখনে থাকয় ভক্তি কৰি বাক বাঞ্ছা তেখনে কৰয়। লাহেকৈ ঈশান্য দিশৰ পৰা যদি বাগৰ মাৰি উত্তৰ দিশৰ পাহিত পৰিলেহি আৰু মানে উত্তৰৰ দিশত জীৱ যেখনে থাকয় যেতিয়ালৈকে থাকিব মানুহজনৰ মনটো স্বাভাৱিকতে ভকতীয়া হৈ থাকিব। ভক্তি কৰি বাক বাঞ্ছা তেখনে কৰয়। সেইকাৰণে সদায় সৰ্বদাই দেখা যায় জীৱাত্মাৰ জীৱৰ ভকতিৰ দিশটো সদায় উত্তৰ। সেইকাৰণে আমাৰ ভৌগোলিক দৃষ্টিৰে আমি যিমানবিলাক ঐতিহাসিক বৰ্ণিত মানে কাহিনী আছে, সেই কাহিনীবিলাকৰ ভকতিৰ কাৰণে যাত্ৰা কৰা লোকসকলৰ দিশটো সদায় উত্তৰ দিশ বুলি ভাগৱতে প্ৰকাশ কৰি আহিছে। তে নাৰদেও আছিলেক বৃদ্ধ মাতৃ প্ৰতিপালি মোক সৰ্পিলেক দংশিলেক সৰ্পে তেহোঁ গৈল পৰ লোক হেন দেখি মোৰ উত্তৰা বল কৰে মন উত্তৰ দিশক লাগি কৰিলোঁ গমন। এই পৰৱৰ্তী কি কাহিনী। দেৱৰ্ষি নাৰদ হয় এনে এজন ঋষি আছিলে, হয়, যি স্থানলৈ যাবলৈ কাৰোকে অনুমতি প্ৰয়োজন নাছিলে। আৰু বিভিন্ন সময়ত আমি দেখিছোঁ তেওঁৰ যোগেদি বহুতো কাৰ্য সমাপন হৈছে। এতিয়া আমি নাৰদক এটা চৰিত্ৰ বুলি ল'ম নে এটা গুণ হিচাপে ল'ম? এই যিহেতু ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ একান্ত সেৱক নহয় জানো, আৰু
ভগৱন্ত বস্তুৰ সৰ্বশ্ৰেষ্ঠ নামানুৰাগী এজন একান্ত ভকত নাৰদ। যিজন নাৰদে অহৰহ নাম নেৰে, যাৰ নামেই নিজৰ জীৱন। নাৰদৰ জীৱনটো হ'ল কেৱল নামেই নাৰদৰ জীৱন। গতিকে তেনে এজন লোকৰ এইটো সামান্য এটা চৰিত্ৰ নহয়, এটা মহান গুণ। কি গুণ? ভক্তি গুণ, হৰি ভক্তি গুণ। ঈশ্বৰৰ ভগৱন্ত ঈশ্বৰ কৃষ্ণ বস্তু নিৰ্গুণ নিৰাকাৰ তত্ত্ব। নিৰাকাৰ তত্ত্ব হোৱা স্বত্তেও নিৰ্গুণ ভগৱন্ত হোৱা স্বত্তেও নিৰ্গুণ ভগৱন্তৰ গুণক প্ৰকাশ কৰোঁতা এজন কেৱল দেৱৰ্ষি নাৰদ। গতিকে সেইকাৰণে নাৰদ ইমান মহান শক্তিৰে শক্তিমন্ত হৈ গ'ল। তেওঁ যিটো কাম কৰোঁ বুলি ভাবে সেইটো হৈ যায়, আৰু য'লৈ যাম বুলি ভাবে কোনো বাধা কৰোঁতা নহয়, যাবই পাৰে। নাৰদে জলত যাব পাৰে, নাৰদে থলতটো পাৰে, নাৰদে বায়ুত যাব পাৰে, নাৰদ অগ্নিত যাব পাৰে, নাৰদ আকাশত যাব পাৰে, নাৰদ পাতালতো যাব পাৰে। সৰ্বত্ৰতে অবাৰিত গমন কৰিব পৰা শক্তি থকা কেৱল নাৰদ আৰু চাৰিশিং। গতিকে এই নাৰদৰ সেইকাৰণে সামান্য এটা চৰিত্ৰ নহয়, এটা মহান গুণ। ভগৱন্তৰ ভকতি মহাগুণ। সাল্লাস ভগৱন্ত সদৃশই হৈ গৈছে। আৰু ভগৱন্ত যেনেকৈ আমাৰ এডোখৰ চুম্বকত এডোখৰ লোহা লগ্ন কৰি দিলে লোডোখৰি যিদৰে চুম্বকীয় শক্তি লাভ কৰিব পাৰে, ঠিক ভগৱন্তৰ ভকতি ৰত্নৰ প্ৰভাৱত ভগৱত শক্তিকো মানে শক্তিমন্ত হৈ গৈছে নাৰদে নিজে। ঠিক আনো ভগত সকলোতো থৈ বছ ভগৱন্ত শক্তিকে হৃদয়ত ধাৰণ কৰি ভগৱন্ত শক্তিক চৈতন্য কৰে। এতিয়া সামান্য এটা গুণ নহয়, চৰিত্ৰ নহয়, ভগৱন্তৰ মহান গুণ নাৰদৰ হৃদয়ত। যাৰ কাৰণে নেকি নাৰদে যদি ইচ্ছা কৰিলে কাৰোবাৰ মাজত কিবা কন্দলো লগাই দিব পাৰে, কাৰোবাৰ মাজত কিবা মহামিলনো ঘটাই দিব পাৰে। আনকি ভগৱান কৃষ্ণই দেখুৱাইছে, যেতিয়া নেকি মহাপ্ৰলয়ৰ সম্পৰ্কে মহাপ্ৰলয়ৰ পূৰ্বতে বৈকুণ্ঠত এবাৰ আলোচনা হৈছিল ব্ৰহ্মলোকত। আৰু সেই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব তাৰ দায়িত্ব ভগাই লৈছিল। এই কথাবোৰ কেৱল ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু পাৰ্বতী আৰু সৰস্বতী তেওঁলোকৰ মাজতে হৈছিল। সেই সভাখনত নাছিল লক্ষী। দেৱৰ্ষি নাৰদে অংকটো কৰিয়ে পেলালে, মই এইবিধিয়ে ভাল লাগিব এইবুলি আহি আৰু কোন ছাতে দেৱৰ্ষি নাৰদক আকৌ মানে বাৰ্তাৰ গোটেই লোকালোকত স্বৰ্গ মৰ্ত্য পাতালত যে আগন্তুক মহাপ্ৰলয়ত আহি পাবহি, এতিয়া বেছি নাই খবৰটো দিবৰ কাৰণে সাংবাদিক হিচাপে। নাৰদে ভাবিলে মই খবৰটো দিওঁতে কিমান সময় লাগিব ন, মোৰ অবাৰিত গতি, মই স্বৰ্গ মৰ্ত্য পাতাল সকলোতে মই তৎক্ষণাত খবৰ দিমেই, কিন্তু মই এটা কাম কৰি থৈ যাম। এইবুলি লক্ষীয়ে ওচৰ পালেগৈ বৈকুণ্ঠ। মই ক'লেগৈ আই মই আজি মোৰ মনটো খুব বেয়া। কি এনেকুৱা এখন সভা হৈছিল ন ব্ৰহ্মসত্ৰত, যিখন সভালৈ আপোনাৰ খবৰ প্ৰভু গ'ল, মহাদেৱ শংকৰ পাৰ্বতী গ'ল, ব্ৰহ্মা আৰু সৰস্বতী আছিল। বোলে কি সভা? বোলে মহাপ্ৰলয়ৰ কাৰণে হওক, মহাপ্ৰলয়ত মানে সাজু হ'বৰ কাৰণে কোনে কি দায়িত্ব চবেই ভগাই ল'লে। সকলোকে দেখি ভাল লাগিলে, কিন্তু মই প্ৰভু বিষ্ণুৰ লগত আপোনাক নেদেখি মোৰ মনটো বৰ দুখ লাগিলে নহয়। তেওঁ লক্ষীও মানে অকণমান আহি গ'ল আৰু সি মোক এৰি এনেকুৱা সিদ্ধান্ত লয়। কি কি সিদ্ধান্ত ল'লে? বোলে এনেকুৱা ধৰণৰ কথা চাম ময়ো সোধাই নাই। এইবুলি মানে নিজৰ ডিঙিৰ পৰা হাড়ডালকে খঙত উদ্বত্ত হৈ ছিঙি দলিয়াই পেলাওঁতে এটা শক্তি এটা জন্ম হ'ল, তাৰ নাম হয়গ্ৰীৱ। হয়গ্ৰীৱ ডিঙিটো ঘোঁৰা, হয় মানে ঘোঁৰা, গ্ৰীৱা মানে ডিঙি, ঘোঁৰাৰ ডিঙিটোৰ নিচিনা অসুৰ এটা জন্ম হ'ল। সি জন্ম সুধিলে
আপুনি মোৰ মা? বোলে হয় মই তোৰ মা। যে মোৰ কাম কি? সি বোলে তোৰ এনেকৈ মহাপ্ৰলয় যে আহি আছে, সেই মহাপ্ৰলয়ত ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যিমানবোৰ সম্পদ, বিশেষকৈ বেদসমূহ তই সমুদ্ৰত পেলাই নষ্ট কৰি দিবলৈ। সি মোৰ কাৰণে সেইটো সৰু কাম। মই এজন অজেয় বীৰ, গতিকে মই যেইখিনি ছোৱালী বিয়া নাপাতোঁ, মোৰ কাৰণে বিশ্ব সুন্দৰী এজনী ছোৱালীহে মই বিয়া পাতিম। কোন আছে ইয়াত? বোলে সৰস্বতী আকৌ। সি তেতিয়াহ'লে মই আগুৱাই যাওঁ সৰস্বতীৰ ওচৰত। সৰস্বতী বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, জ্ঞানৰ ভাণ্ডাৰ। সৰস্বতীয়ে লক্ষীয়ে কি বুলি ক'লে সৰস্বতীয়ে নিজে নিজে গম পাই গ'ল। সৰস্বতীয়ে ভাবিলে ঠিক আছে, মোক যেতিয়া নেকি বিনা দুখত এইটো কাণ্ড কৰিছে, ময়ো কৰিম আৰু লক্ষীক। এইবুলি সৰস্বতীয়ে অত্যন্ত ঘৃণিত এটা ৰূপ ধাৰণ কৰি আহিল। ৰাস্তাটা ভেটাভেটি কি হ'ল, সুধিলে হয় বুলি বোলে তুমি কোন? বোলে মই সৰস্বতী। আকৌ হে, সৰস্বতী বিশ্ব সুন্দৰী হয়, তোমাৰ নিচিনা এনেকুৱা কোনো কি নহয় নহয়। এই হয় হয় বোলে মই সৰস্বতী। নহয় তুমি কেতিয়াও হ'ব নোৱাৰা, ৰাস্তাই নহয় বোলে মই সৰস্বতী। সৰস্বতী বিশ্ব সুন্দৰী হয়। এই নহয় নহয়, সৰস্বতী বিশ্ব সুন্দৰী কোন? লক্ষী আকৌ। বাহ, লক্ষীটো মোৰ মা। কিন্তু তোমাৰ মা হ'ল কি হ'ল? লক্ষী তুমি ঔৰসজাত সন্তান? নহয় নহয়, লক্ষীয়ে হাড়ৰ পৰা তোমাক জন্ম দিছে, এডাল অলংকাৰৰ পৰা। গতিকে লক্ষীক তুমি বিয়া পাতিব পাৰা। নহয় নেকি? সেইবোৰ কথাটো মই নাজানিছিলোঁ নহয়। আহিল যেতিয়া লক্ষীক মানে যেতিয়া খেদি আহিলে, লক্ষীয়ে লোকালোকত পলাই সাৰিব নোৱাৰে। বিষ্ণুৰ ওচৰ পালেগৈ। বিষ্ণুৱে দৰ্শন দি ক'লে যে সেই লক্ষী, কমচে কম মই ঘূৰি অহালৈ তুমিতো অপেক্ষা কৰিব লাগিছিল। তুমি তাই অসুৰ জন্ম দিলা আৰু তাক ইমান তুমি শক্তি দি দিলা, মহাদেৱ শংকৰৰ সুৰেও নোৱাৰিব, বিষ্ণুৰ সুদৰ্শনেও নোৱাৰিব। গতিকে মই এতিয়া কি কৰোঁ? এতিয়া মই কি কৰিম? ক'লৈ যাম? তুমি সমুদ্ৰত জাপ দি দিয়ে। সেইদিন ধৰি সমুদ্ৰ ৰাজৰ এগৰাকী কন্যা হিচাপে লক্ষীয়ে বসবাস কৰিব লগা হ'ল। যাৰ কাৰণে নেকি ভগৱান কৃষ্ণই দেৱতাসকলক, সুৰাসুৰসকলক লগত সমুদ্ৰ মন্থন কৰিব লগা হ'ল। মানে বাৰু যাই নহওক, নাৰদৰ শক্তিটো ইমান মহান। নাৰদে কিবা এটা কৰ বুলিলে স্বয়ং বিষ্ণু লক্ষীৰ মাজতো ডাইভৰ্চ কৰা সমাপন কৰি দিয়া এজন লোক। নামেই যা নাৰদ। না পদে নহয়, কি নহয়, যাৰ